বহুত টাইমত ধৰি এনেকৈ মোবাইলটো ধৰি আছে। থেংক ইউ ভাই। অ'কে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আজি এটা নতুন ভিডিঅ'ত আহিছোঁ। ইমান গৰম, বাপৰে বাপ। সেই কোনটি পাৰ্কত অলপ বহিব আহিছোঁ ৰ'ব। বৰ্তমান হাফ টাইম মোৰ বাবে ইমান গৰম দিছে। সেই গৰম কাৰণে এই পাৰ্কখনত বহিব আহিছোঁ। য'ত কিছুদিন আগতে মই এটা ভিডিঅ' বনাইছিলোঁ, মানে কিমানমান হ'ল চাগে এই পাৰ্কখনৰ ভিতৰত। সেই মত মানে পাৰ্কখন হোৱা নাছিলে, এতিয়া মানে পাৰ্কখন হৈছে। আজি 2-3 মাহমান হ'ল চাগে এই পাৰ্কখন উদ্বোধনী হোৱাৰ। তো অকণমান পাৰ্কখন আপোনালোকক দেখুৱাওঁ আৰু কেনেকুৱা হৈছে আগত কৰি। তো মানুহ বৰ্তমান নাই, কিয় বৰ্তমান গৰমৰ কাৰণে মানুহবোৰ অহা নাই। গধূলিৰ সময়ত তাৰমানে এই পাৰ্কখনত মানুহ নধৰা হৈ যায়, তাৰমানে ইমান মানুহ হয় বেছি। তো মই অকণমান এনে এটা তাৰ পৰিৱেশটো দেখুৱাই দিছোঁ। বতাহবিলাক বহি থাকেতো, দি থকাৰ কাৰণে পাতবোৰ তাৰমানে সৰি পৰিছে। সেই কোনটো অলপমান লেতেৰাহেন হৈ আছে, কিন্তু এনে কিন্তু বিৰাট চাফা। আৰু পৰিৱেশটো চাওকচোন, কি ধুনীয়া এটা বেলেগ এটা অনুভৱ পাইছোঁ। তো বৰ্তমান গাছৰ তলত বাহিৰে আপুনি ক'তো শান্তি নাপায়। না এচিত শান্তি পাব, না ফেনত, না কিবাহত, ক'তো নহয়। মুঠতে গাছৰ তলত বাহিৰে আপোনালোকে ক'তো সুখ আৰু শান্তি নাপাব। তো কেইদিনমান আগতে মই এই পাৰ্কখনৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাইছে চাগে। এটা ৰীল এটা বনাইছিলোঁ, অলৰেডি ব্লগো কৰিছিলোঁ। যে আজি এই পাৰ্কখন মানে মুকলি হ'ব মিনিমাম আজি 4 মাহমান হ'ল চাগে। 4 মাহমান হ'ল। গতিকে ভোটৰ সময়ত এইটো হৈছিলে, এই পাৰ্কখন মুকলি হৈছিলে। আমি আহিব পৰা নাছিলোঁ, কিন্তু মই আজি এই পাৰ্কখনৰ ভিতৰত আহিছোঁ। 4 মাহমান হ'ল দিয়ক। 4 মাহৰ ভিতৰত মই এই পাৰ্কখনৰ ভিতৰত সোমাইছোঁ। চাওক কিমান এটা ধুনীয়া লাগে। যে অকণমান মানে লেতেৰা পেতেৰা অলপ হৈ আছে যদি একো নহয়, কিন্তু বহুত বৰ্তমান সময়ত এনে এটা গৰম দিছে। তাৰমানে এইখিনি জেগাত বাহিৰে আপোনালোকে ক'তো থাকিব নোৱাৰিব। এইখিনি কথাই ক'লোঁ, ইমানে গৰম বেছি। মোক চাওকচোন, মই কি কেতিয়াবা চাৰ্ট পিন্ধি আহোঁ, কেতিয়াবা স্পৰ্টিং পিন্ধি আহোঁ, কিন্তু আজি মই গেঞ্জি পিন্ধি মাত্ৰ মই গাড়ী চলাব লগা হৈছে। ইমানে গৰম বেছি হৈছে বৰ্তমান সময়ত। আৰু বৰ্তমান সময়ত জিৰণিৰ ঠাই হৈছে এইখিনি জেগাত বাহিৰে আপোনালোকে ক'তো জিৰব নোৱাৰে। গাছৰ তল, না ফেনে কাম কৰিব, না এচি কাম কৰিব, না কিবা কাম নকৰে, মুঠতে গাছৰ তল। তো এই পাৰ্কখনৰ এটা সুন্দৰ পৰিৱেশ চাওক, কি ধুনীয়া। বহাৰ কাৰণে চিট আছে এইবিলাক। তো যেতিয়া গধূলি সময় হ'ব না, তেতিয়াতো আপোনালোকে ইয়াত মানুহ দেখা পাই পাগলা হৈ যাব যে কিমান মানুহ ইয়াত ফুৰিব আহে, আৰু কিমান মানুহ ইয়াত জিৰণি ল'ব আহে বা ফুৰিবৰ কাৰণে যিয়ে নহওক আৰু আহে আৰু মুঠতে আহে। তো বৰ্তমান এইবিলাক বস্তুটো মানে হৈ আছে, সৰু হৈ আছে। যেতিয়া এই ফুলবিলাক ডাঙৰ হৈ যাব না, তেতিয়া আৰু বহুত ভাল লগা হৈ যাব। তো মই এটা বস্তু আপোনালোকক দেখুৱাওঁ যে এই হৈছে আপোনাৰ বহাৰ কাৰণে এইবিলাক হৈছে ডাষ্টবিন। ইয়াত ডাষ্টবিনে পেলাব, বস্তুবিলাক পেলাব ইয়াত আহি। তো তাৰে আগতে মই কওঁ যে আপোনালোকক মই বৰ্তমান এজন অসমৰ জনপ্ৰিয় ইউটিউবাৰ এজনক লগ পালোঁ। সি হৈছে জাহিদক আপোনালোকে সকলোৱে চিনিয়ে পায়। তো জাহিদক লগ পালে হেণ্ডশ্বেক মাৰিলোঁ আৰু সি তাৰমানে কিবা কিনিব আহিছিলে এখন কাঁহ বাচন দোকানত। তাক লগ পাই মই দুই এষাৰ সিও মোক ক'লে, কি বুলি নক'ম, তেওঁ মোক দুই এষাৰ কথা ক'লে যে ভাল লাগিল মোক লগ পাই। তাৰমানে কেতিয়াবা আপোনালোকে যদি আহে বৰপেটা টাউনত, এই পাৰ্কখনত নিশ্চয় আহিব। পাৰ্কখনৰ নামটো আগতে কৈছোঁৱেই একবাৰ, তথাপিও আৰু একবাৰ কম যাওঁতে। তো ৰাইজসকল ধৰিব পাৰিছেনে কোন হয় তেওঁ? যে ক'লা চাৰ্ট পিন্ধি থকা ল'ৰাজন, যে সেই কাঁহ বাচন দোকানখনত যে থিয় হৈ মালিকজনৰ লগত কিবা কথা পাতি আছে, সেই ল'ৰাজনক আপোনালোকে চিনি পাইছেনে? চিনি পোৱা নাই? যিবিলাকে চিনি পাইছে সেইবিলাকে কমেণ্ট পাছ কৰকচোন, তেওঁ কোন হয়। আৰু যিবিলাকে চিনি পোৱা নাই সেইবিলাকক কওঁ যে তেওঁ হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ জাহিদ। তো সকলোৱে চিনি পায় জাহিদক। জাহিদ প্ৰম নামৰ এটা ইউটিউব চেনেল এটা আছে। সেই ইউটিউব চেনেলৰ স্বত্বাধিকাৰী জাহিদ। তো মই জাহিদক মানে দেখা পাই গাড়ীৰ ওপৰৰ পৰাই মই ভিডিঅ'বোৰ বনাই আছোঁ। সি যাওঁতে মোক মাত দিছে বাৰু। তো আৰু এবাৰ মাত দিব, সি মোক চাই আছে মোৰ ফালে। তো কিবা কিনি আছে, মই তেওঁক ব্যস্তত আছেতো, সেইকাৰণে মই একো নকওঁ বাৰু। যেতিয়া বস্তুবোৰ কিনিব তেতিয়া তেওঁক একাষাৰ মাত দিম বাৰু। তেওঁ কিবা ক'ব পাৰে মোক আন্দাজ। প্ৰথমবাৰ দেখোঁতে মই ভাবিলোঁ জাহিদ হয়নে নহয়, কিন্তু ভালদৰে যি চাওঁ এজন জাহিদ হয়। কিন্তু এনে জাহিদক আমি মোবাইলত দেখিলে ভাবোঁ কি জাহিদ বহুত ডাঙৰ ল'ৰা হেন পায়, কিন্তু আজি মই নিজ চকু দি দেখা পাওঁ যে জাহিদটো বহুত সৰু ল'ৰা হয়, আমাতকৈ বহুতেই সৰু হয়। মই আচৰিত খাই গৈছোঁ যে
দেখাই গৈছে যে ইমান দুবলা পতা ল'ৰা আৰু আমাতকৈ বহু ইমান সৰু ৰাইট থেংক ইউ ভাল লাগিল ফটো ভাল লাগিছে দাদা বহুত টাইমত ধৰি এনেকৈ কেমেৰা ধৰি আছে বহুত ভাল লাগে এনেকৈ লগ পালে দাদাক লগ পাই বহুতে ভাল লাগিল কিবা এটা গিফ্ট লোৱা আহিছে ইয়াতে আমাৰ ঘৰ ইমান দূৰ নহয় আহি থাকোঁ তো হঠাৎ দাদাক লগ পালোঁ বহুত টাইমত ধৰি এনেকৈ মোবাইলটো ধৰি আছে থেংক ইউ ভাই অ'কে